আগতে বিধায়ক আছিলো, তথাপিও দায়িত্ব আছিলে যিসকলে ভোটদান কৰে। এতিয়া মন্ত্ৰী হলো অসমৰ দায়িত্ব। কিবা এক্সপেক্টেশন আছে নে কেনেকুৱা ধৰণৰ মন্ত্ৰী পদ লাভ কৰিব? একেবাৰে নাই এক্সপেক্টেশন, কাৰণ কামহে কৰিব লাগে। কাম কৰিবলৈ কাৰণে এক্সপেক্টেশন কেতিয়াও নালাগে, আৰু কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছে মন্ত্ৰী হিচাপে সেইটোৱে যথেষ্ট। ইয়াতকে বেছি এক্সপেক্টেশন হোৱাটো মই ভাবো যে ভাল নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি অসমখনলৈ এটা পৰিকল্পনাই কৰিছে। নতুন জেনেৰেশ্যনে অসমত ছিকিউৰ্ড হ'ব লাগিব, সুৰক্ষিত হ'ব লাগিব। অসমখনত যি আহি থকা প্ৰজন্মই তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব লাগিব, আৰু এখন উন্নত অসম এইখনৰ কাৰণে সকলো কেবিনেট মিনিষ্টাৰে সমানে কাম কৰিব। আৰু মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা কাম কৰিব লাগিব, যেতিয়া বাকী সকলো সেই অনুপাতে কাম কৰিব লাগিব। দীৰ্ঘদিন বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰী লাভ কৰিছে, আৰু 20 বছৰ বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰিত্ব লাভ কৰিছো। লাভ শব্দটো নহয়, প্ৰতিনিধিত্ব কৰিবলৈ মানে এটা সুবিধা পাইছো। নিশ্চিতভাৱে ৰাইজৰ কামখিনি কৰি যাম। কম সময়ত বিতং খবৰ চাই থাকক দ্য নিউজ সোৰ্চ।